মই বৰ্তমান উপস্থিত আছোঁ বহুতৰে চিনাকি ঠাই মাৰিয়ামপুৰত। গোৱালপাৰা জিলাৰ ধূপধাৰ আৰক্ষী থানাৰ অন্তৰ্গত তথা অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল মাৰিয়ামপুৰত থকা এই ইক' টুৰিজিম লেকতে অহা 14 ডিচেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে এক বৃহৎ মাছ মৰা প্ৰতিযোগিতা। আৰু এই বৃহৎ মাছ মৰা প্ৰতিযোগিতাত ৰখা হৈছে প্ৰথম পুৰস্কাৰ হিচাপে নগদ 16 লাখ টকা। প্ৰথম পুৰস্কাৰ 16 লাখ টকাৰ সমান্তৰালকৈ দ্বিতীয়, তৃতীয়, চতুৰ্থ পুৰস্কাৰসমূহ লাখ লাখ টকাৰ প্ৰদান কৰা হ'ব। তো সবিশেষ মই আপোনালোকক জনাই দি আছোঁ। আৰু এয়া মাৰিয়ামপুৰত থকা ইক' টুৰিজিম লেক, যি বনভোজস্থলী হিচাপে বিখ্যাত হৈ পৰিছিল। শ শ লোকৰ আগমন হোৱা পৰিলক্ষিত হৈছিল এই মাৰিয়ামপুৰৰ ইক' টুৰিজিম লেকলৈ। আৰু এই লেকতে অহা 14 ডিচেম্বৰতে অনুষ্ঠিত হ'বলৈ গৈ আছে এই বৃহৎ মাছ মৰা প্ৰতিযোগিতাখন। সবিশেষ এণ্ট্ৰি ফিজ, ইয়াৰ প্ৰাইজসমূহ কি কি আছে, সবিশেষ মই আপোনালোকক জনাই দি আছোঁ। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। তো তাৰিখ আপোনালোকে দেখি আছে 14 ডিচেম্বৰ, আৰু যি খেলৰ কাৰণে সময় নিৰ্ধাৰণ কৰা হৈছে সেয়া ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 2:30 বজালৈকে অনুষ্ঠিত হ'ব। সময়খিনি পুনৰবাৰ দেখুৱাই দিছোঁ আপোনালোকক। ৰাতিপুৱা 10 বজাৰ পৰা 2:30 বজালৈকে অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতাখন, তাৰিখ 14 ডিচেম্বৰ। ইয়াৰ লগে লগে ইয়াৰ যি এণ্ট্ৰি ফিজ, আপোনালোকে কিমান টকা দি জইন কৰিব পাৰিব এই প্ৰতিযোগিতাখনত, তো দেখি আছে আপোনালোকে স্ক্ৰীণত, সেয়া 3500 টকা। মাত্ৰ 3500 টকা এণ্ট্ৰি ফিজ দি আপোনালোকে এই বৃহৎ মাছ মৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰিব। তো ইয়াৰ যি প্ৰথম প্ৰাইজ, সেই প্ৰথম প্ৰাইজ আপোনালোকে দেখি আছে 16 লাখ টকা। এটা সৰ্ববৃহৎ ওজনৰ মাছ মাৰি আপোনালোকে নিমিষতে 16 লাখ টকাৰ গৰাকী হৈ যাব পাৰে। দ্বিতীয় যি পুৰস্কাৰ সেয়া হৈছে 7,50,000 টকা। তৃতীয় যি পুৰস্কাৰ সেয়া হৈছে 3,50,000 টকা। চতুৰ্থ পুৰস্কাৰ হৈছে 1,50,000 টকা। ইয়াৰ লগতে পঞ্চম যি পুৰস্কাৰ সেয়া ৰখা হৈছে 1 লাখ টকা। ষষ্ঠ পুৰস্কাৰ 1 লাখ টকা। সপ্তম পুৰস্কাৰ 1 লাখ টকা। অষ্টম পুৰস্কাৰ 1 লাখ টকা। নৱম পুৰস্কাৰ 1 লাখ টকা। দশম পুৰস্কাৰ 1 লাখ টকা। 11 নম্বৰ পুৰস্কাৰ 50,000 টকা। আৰু 12 নম্বৰ যি পুৰস্কাৰ সেয়া ৰখা হৈছে 50,000 টকা। আৰু কেৱল এয়াই নহয়, কনচেলেশ্যন প্ৰাইজ হিচাপেও ৰখা হৈছে, কেইবাটাও প্ৰাইজ ৰখা হৈছে। তো দেখুৱাই দি আছোঁ মই আপোনালোকক। কনচেলেশ্যন ভাগ কৰা হৈছে এ আৰু বি গ্ৰুপত, দুটা ভাগত বিভক্ত কৰা হৈছে কনচেলেশ্যন প্ৰাইজ। এ গ্ৰুপত 20,000কৈ 20 জনক প্ৰদান কৰা হ'ব। এয়া এ গ্ৰুপত 20,000কৈ 20 জনক প্ৰদান কৰা হ'ব। আৰু বি গ্ৰুপত, এ আৰু বি দুটা ভাগ কৰা হৈছে। বি গ্ৰুপত দিয়া হ'ব 15,000কৈ 79গৰাকী ব্যক্তিক দিয়া হ'ব 15,000কৈ। আৰু 80 নম্বৰ যিগৰাকী ব্যক্তি, তেওঁক প্ৰদান কৰা হ'ব 1 লাখ টকা। তো 80গৰাকী ব্যক্তি, কিন্তু যিগৰাকী 80 নম্বৰত পৰিব তেওঁক কিন্তু 1 লাখ টকা প্ৰদান কৰা হ'ব। সেয়া হৈছে বি গ্ৰুপৰ কনচেলেশ্যন প্ৰাইজ। বি গ্ৰুপৰ কনচেলেশ্যন প্ৰাইজ, হায়েষ্ট প্ৰাইজ হৈছে 1 লাখ টকা। আৰু তেওঁ কিন্তু 80 নম্বৰ ব্যক্তিগৰাকীহে হ'ব লাগিব। বৰশীৰে মাছ মৰা এই প্ৰতিযোগিতাখনত আপোনালোকে অংশগ্ৰহণ কৰিবলৈ বা অনলাইনত টিকেট বুকিং কৰিবলৈ, অথবা সবিশেষ তথ্য যদি আপোনালোকে জানিব বিচাৰে খেলখনৰ সম্পৰ্কত আগতীয়াকৈ, তেন্তে স্ক্ৰীণত আপোনালোকে দেখি আছে 3টাকৈ নাম্বাৰ মুকলি কৰি দিয়া হৈছে। 3টাকৈ নাম্বাৰ আছে। এই নাম্বাৰকেইটাত আপোনালোকে আগতীয়াকৈ যোগাযোগ কৰি ল'ব লাগিব বা যোগাযোগ কৰি ল'ব পাৰে। তো সবিশেষ মই আপোনালোকক দিলোঁ, বেনাৰখনত উল্লেখ থকা গোটেইখিনি কথা মই আপোনালোকক জনাই দিলোঁ। আয়োজক সমিতিৰ সদস্যসকল আছে, তেওঁলোকৰ পৰা আপোনালোকক জনাম। আৰু এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ বাবে তেওঁলোকে আজি কুইণ্টেলে মাছ এৰি দি থকা পৰিলক্ষিত হৈছে। এই যি প্ৰকাণ্ড লেক আছে, এই লেকত বৃহৎ আকৃতিৰ মাছ এই লেকত এৰি দি আছে। তো সবিশেষ যি দৃশ্যাংশ আচলতে, সেই দৃশ্যাংশসমূহ মই আপোনালোকক দেখুৱাই আছোঁ। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আৰু এই লেকত পূৰ্বৰে মাছ আছে, কিন্তু আজি তেওঁলোকে বিভিন্ন প্ৰকাৰৰ মাছ এই লেকত এৰি দিব। আৰু প্ৰকাণ্ড এটা লেক, আৰু এই লেকতে অহা 14 ডিচেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে এই বৃহৎ মাছ মৰাৰ প্ৰতিযোগিতাখন, যি প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ হিচাপে ৰখা হৈছে সৰ্বমুঠ 16 লাখ টকা। তো মনত ৰাখক 14 ডিচেম্বৰ। আৰু এই 14 ডিচেম্বৰতে আপোনালোকে মাৰিয়ামপুৰৰ এই যি লেক আছে, এই যি প্ৰকাণ্ড পুখুৰী আছে, এই প্ৰকাণ্ড পুখুৰীটোত যি অনুষ্ঠিত হ'বলৈ গৈ আছে বৃহৎ মাছ মৰা প্ৰতিযোগিতা, সেই মাছ মৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি নিমিষতে 16 লাখ টকাৰ গৰাকী হৈ যাব পাৰে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি। তো এই প্ৰতিযোগিতাখনৰ বাবে মাছ লৈ অনা হৈছে। এই মাছসমূহ বিভিন্ন প্ৰকাৰৰ মাছ লৈ অনা হৈছে। 3খন বাহনেৰে মাছ লৈ অনা হৈছে। আৰু এই মাছসমূহ এৰি দি থকা হৈছে এই লেকত, যাতে যিসকল প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব আহে তেওঁলোকে যাতে মাছ পায় বা
প্ৰত্যেকজন প্ৰতিযোগীয়ে যাতে একোটাকৈ মাছ এই লেকৰ পৰা তুলি লৈ যাব পাৰে। তো বৰশীৰে বোৱা এই মাছ মৰা প্ৰতিযোগিতাৰ ইতিমধ্যে এণ্ট্ৰি ফিজ, ইয়াৰ যি প্ৰাইজসমূহ, সেই প্ৰাইজসমূহৰ বিষয়ে মই আপোনাক ক'লোঁ। সময় কিমান নিৰ্ধাৰণ কৰা হৈছে সেই বিষয়ে মই আপোনালোকক কৈ দিলোঁ। কেৱল এতিয়া মই আপোনালোকক দেখুৱাই দি আছোঁ যে মাছসমূহ লৈ আনি ইয়াত এৰি দি থকা হৈছে। আৰু এটা প্ৰকাণ্ড লেক বুলি ক'ব লাগিব, প্ৰকাণ্ড লেক, য'ত নেকি 4,000 পৰা 5,000 লোক একেলগে বহি এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰিব। তো মাৰিয়ামপুৰ বহুতে জানে, মই আৰম্ভণিতে কৈ দিছোঁ যে বহুতৰে চিনাকি। তথাপিও মই বিভিন্নজন, যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ মোৰ ইউটিউব চেনেল পংকজ লিমকাৰ ছাবস্ক্ৰাইবাৰ আছে, ফলোৱাৰ্ছ আছে, তেওঁলোকক জনাই দিওঁ। আমাৰ ওচৰৰ পাজৰৰ মানুহখিনিতো বাৰু এই লোকেশ্যনটো জানিব, কিন্তু যিসকল দূৰৰ আছে তেওঁলোকৰ বাবে জনাই দিওঁ যে যদি গোৱালপাৰা দিশৰ পৰা আহে, যদি গোৱালপাৰা দিশৰ পৰা এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ আহে, তেতিয়াহ'লে ধনুভাঙা পাৰ হৈ কথাকঠিৰ পৰা ৰাইট চাইডে সোমাই যাব লাগিব, য'ত হহুৱা যোৱা যিটো পথ, বিখ্যাত বনভোজস্থলী হহুৱালৈ যোৱা যিটো পথ, সেই পথেৰে গ'লে আপোনালোকে পাই যাব। আৰু যদি গুৱাহাটীৰ দিশৰ পৰা আহে, তেন্তে ধূপধাৰা পাৰ হ'ব লাগিব। ধূপধাৰা চাৰিআলি পাৰ হৈ 1 পৰা 1.5 কিলোমিটাৰ নিলগত কথাকঠি, সেই কথাকঠিত আপোনালোকে ৰৈ লেফ্ট চাইডে যাব লাগিব হহুৱা যোৱা পথলৈ। তো এইখিনিও মই আপোনালোকক জনাই দিলোঁ। যদি গোৱালপাৰা দিশৰ পৰা আহে কেনেকৈ যাব লাগিব, কথাকঠিৰ পৰা আপোনালোকে যাব পাৰে। আৰু যদি গুৱাহাটী দিশৰ পৰা আহে, তেন্তে কথাকঠিৰ পৰাই আপোনালোকে যাব লাগিব, ধূপধাৰা পাৰ হ'ব লাগিব। আৰু গোৱালপাৰা দিশৰ পৰা যদি আহে, আপোনালোকে ৰংজুলি ধনুভাঙা পাৰ হৈ আহি কথাকঠিৰ পৰা যাব পাৰিব এই ইক' টুৰিজিম লেক, য'ত এই যি প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব তালৈ আপোনালোকে যাব পাৰিব। বাকী প্ৰতিযোগীসমূহে এই স্থানলৈ কেনেকৈ যাব পাৰিব তেওঁলোকে তাৰ সুব্যৱস্থা নিশ্চয় কৰি থ'ব। তথাপিতো মই কৈ দিলোঁ, যিহেতু বহুতে ভিডিঅ' চাই আহিব। কিন্তু ইয়াৰ লগে লগে এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকক কৈ থৈ দিওঁ, যিসকলে ভিডিঅ'টো চাই আহিব তেওঁলোকক কৈ থৈ দিওঁ যে সেই স্থানত কিন্তু নেটৰ প্ৰব্লেম হয়, নেটৰ খুব প্ৰব্লেম হয়। তো আপোনালোকে যদি ভাবে যে তাত গৈ অনলাইন এণ্ট্ৰি ফিজটো দিম, তেতিয়াহ'লে আপোনালোকে বিমুখ হ'ব লাগিব, সেয়া আপোনালোকে কৰিব নোৱাৰিব, সম্ভৱ নহয়। সেয়েহে আপোনালোকে যি এণ্ট্ৰি ফিজ প্ৰদান কৰিব, সেই এণ্ট্ৰি ফিজ যাতে নগদ দিব পাৰে, তাৰ ব্যৱস্থা কিন্তু আপোনালোকে কৰি লৈ আহিব পাৰিব। নহ'লে আপোনালোকে দূৰ দূৰণিৰ পৰা আহি বিমুখ হৈ যাব লাগিব। নেটৰ ব্যৱস্থা সম্পূৰ্ণ বেয়া, নেট আপোনালোকে নাপাব, মানে অনলাইন নাপাব, অনলাইন কৰিব নোৱাৰিব। বাকী ফোন আহ-যাহ কৰিব, কিন্তু আপোনালোকে নেটৰ জৰিয়তে জিপে' হওক, ফোনপে' হওক, তেনেধৰণে আপোনালোকে পে'মেণ্টটো কৰিব নোৱাৰিব। এইটো হ'ল আমাৰ মাৰিয়ামপুৰ ইক' টুৰিজিম লেকত অনুষ্ঠিত হৈছে। এয়া হ'ল আমাৰ 14 ডিচেম্বৰ। এইটো হ'ল ফাৰ্ষ্ট প্ৰাইজ আপোনাৰ 16 লাখ দিয়া হৈছে, আৰু ছেকেণ্ড প্ৰাইজ 7,50,000, থাৰ্ড প্ৰাইজ আপোনাৰ 3,50,000, আৰু ফ'ৰ্থ প্ৰাইজ 1,50,000। এনেকৈ 1 লাখকৈ 5টা প্ৰাইজ দিয়া হৈছে। তাৰপিছত আপোনাৰ আৰু 50,000 11 নম্বৰ আৰু 12 নম্বৰত 50,000কৈ দুটা দিয়া হৈছে। তাৰপিছত আপোনাৰ কনচলেশ্যন এ গ্ৰুপত মানে 20,000কৈ মোটামুটি 20টা প্ৰাইজ দিয়া হৈছে। 20জনক প্ৰদান কৰা হ'ব, 20জনে পাব। তাৰপিছত আৰু ছেকেণ্ড অৰ্থাৎ বি গ্ৰুপত মানে কনচলেশ্যন প্ৰাইজ দিয়া আছে আপোনাৰ 80। তাৰে বি গ্ৰুপত আপোনাৰ 15,000কৈ 79জনে পাব। 80জনৰ ভিতৰত এজন কিন্তু লাকি প্ৰাইজ এটা পাব 80 নম্বৰত, 1 লাখ টকা। 1 লাখ টকা মানে সেইটো বি গ্ৰুপৰ কনচলেশ্যন প্ৰাইজৰ শেষৰটো মানে প্ৰাইজ 1 লাখ টকা। তো মই আপোনালোকক সবিশেষ জনালোঁ, লগে লগে আয়োজক সমিতিৰ সদস্যসকলে আপোনালোকক জনালে সবিশেষ তথ্য। তো মনত ৰাখিব, 14 ডিচেম্বৰ সৰ্বাধিক ওজনৰ মাছটো এই লেকৰ পৰা মাৰি আপুনি নিমিষতে 16 লাখ টকাৰ গৰাকী হৈ যাব পাৰে, কিয়নো প্ৰথম পুৰস্কাৰ হিচাপে ৰখা হৈছে 16 লাখ টকা। আৰু সবিশেষ ইতিমধ্যে মই আপোনালোকক জনাই দিছোঁ, দুনাই কথাটো নকওঁ। যদি আপোনালোকে এই মাছ মৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব বিচাৰে, তেন্তে স্ক্ৰীণত যিটো নাম্বাৰ দিয়া আছে, সেই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি আপোনালোকৰ একো অসুবিধা নহয়, তেন্তে আপোনালোকে যিমানে পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।